স্কুলীয়া জীৱনতেই হঠাতে এবাৰ এটি সুযোগ পাই গ'লোঁ। এটি সৰু চৰিত্ৰৰ অভিনয়। পিছে সিমানতেই শেষ। কাৰণ মোৰ সপোনক বাস্তৱত ৰূপ দিব, অৰ্থাৎ মোৰ অভিনয়ত ভৱিষ্যত সম্ভাৱনাৰ বাট দেখুৱাব পৰা কিবা প্ৰতিভা কাৰোবাৰ চকুত পৰিছিল বুলি মই নাভাবোঁ। অৱশ্যে মই ভবামতে সিমানতে শেষ হোৱা নাছিল। বিয়াৰ পাছত যিদিনাখন জাগিৰোড মহাবিদ্যালয়ত শিক্ষা বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰিলোঁ, তাৰ পাছৰ পৰা মোৰ জীৱনটো এটা নতুন পৰিচয়ৰে এখন সুকীয়া স্থানত মই নিজকে আৱিষ্কাৰ কৰিলোঁ। ছাত্ৰ ছাত্ৰীৰ সংস্পৰ্শলৈ অহাৰ পাছত জীৱনৰ অৰ্থ মোৰ বাবে আৰু গভীৰ হ'ল। নিজ সন্তানৰ প্ৰতি পিতৃ মাতৃ যিমান দায়বদ্ধ, ঠিক ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিও শিক্ষকসকল সিমানেই দায়বদ্ধ। যথাসময়ত অগ্নিস্নানৰ শ্বুটিং আৰম্ভ হ'ল। শ্বুটিঙৰ দুমাহমানৰ আগতেই শইকীয়া ছাৰৰ নিৰ্দেশ অনুসৰিয়েই অন্তৰীপ উপন্যাসখন আৰু তাৰ চিত্ৰনাট্যখন খৰচি মাৰি পঢ়ি মেনকা চৰিত্ৰটোৰ ভিতৰত সোমাবলৈ নিজকে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তুলিছিলোঁ। শইকীয়া ছাৰৰ সেই কথাবোৰ আজিও মোৰ মনৰ মাজত দকৈ খোপনি পুতি আছে। যিদিনাখন জাহ্নু বৰুৱাদেৱে ফিৰিঙতি ছবিখনৰ কাহিনীটো আমাৰ ঘৰলৈ আহি ৪-৫ ঘণ্টা বহি বৰ্ণনা কৰিছিল, সেইদিনাই এইগৰাকী পৰিচালকৰ প্ৰতি মোৰ শ্ৰদ্ধাত মোৰ দুখ খাই গৈছিল। পৰিচালক আৰু শিল্পীৰ মাজত কেনেধৰণৰ সংযোগ হ'ব লাগে, এই বিষয়ত ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু কি হ'ব পাৰে। চৰিত্ৰসমূহক ছিৰিয়াছ, কমেডি আদি ধৰণে ক্লাছিফাই কৰিব মই নিবিচাৰোঁ। প্ৰথমতে মই বিচাৰোঁ এটা সুস্থ কাহিনী, য'ত দৰ্শকলৈ, সমাজলৈ এটা মেছেজ থাকে। আৰু অভিনয় কৰা চৰিত্ৰটোৰ যোগেদি ৰাইজৰ মাজলৈ সচেতনতা কঢ়িয়াই অনাৰ লগতে যাতে নিজকো প্ৰকাশ কৰাৰ সুবিধা থাকে, তেনে এটা চৰিত্ৰ মই বিচাৰোঁ। স্বাভাৱিকতে এই ক্ষেত্ৰত ছিৰিয়াছ চৰিত্ৰৰ কথাই আহি যায়। কোৱা হয়, জীৱনটো সুখ দুখ, প্ৰাপ্তি অপ্ৰাপ্তি, লাভ লোকচান, হাঁহি কান্দোন, দিয়া লোৱা ইত্যাদি নানান উপাদানৰ সংমিশ্ৰণ। মোৰ জীৱনটোও এইবোৰৰ ব্যতিক্ৰম নহয়। জীৱনৰ এই যাত্ৰাপথত বহুতো অভিজ্ঞতা বুটলিলোঁ আৰু সময়ৰ লগত একাত্ম হৈ বহুতো জ্ঞানেৰে সমৃদ্ধ হ'লোঁ।